সুনীল গগৈ কাণ্ডৰ ন তথ্য তদন্তত কি লাভ কৰিলে CIDৰ দলে কিয় আকৌ ফৰেন্সিকৰ দল আহিছে ঢকুৱাখানাৰ ঘটনাস্থলীলৈ জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল সুনীল গগৈয়ে হত্যা কৰিছিল জাহাংগীৰ হুছেইনক এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা সুনীল গগৈ নিৰুদ্দেশ লগতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ বিগ আপডেট হয় সুনীল গগৈয়ে পৰিকল্পিতভাৱে শীতল মস্তিষ্কৰে হত্যা কৰিছিল জাহাংগীৰ হুছেইনক এই কথাষাৰ মোৰ নহয় এই কথাষাৰ হৈছে ফৰেন্সিক এটা CID দলৰ অতি সুপৰিকল্পিত পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা ধৰা পেলাইছে এই কথাষাৰ আপোনালোকৰ বাবে লৈ আহিছো এটা সুন্দৰ প্ৰতিবেদন আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চাব তেতিয়া সম্পূৰ্ণ কাহিনীটো বুজি পাব তেনেহলে পলম নকৰো আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ তাৰ আগতে ক'ব বিচাৰিছো আপুনি যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে যদি প্ৰতিবেদনসমূহ ভাল পায় তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আহক তেনেহলে প্ৰতিবেদনটোৰ মাজলৈ যাওঁ ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ডৰ ন তথ্য তদন্তত কি লাভ কৰিলে CIDৰ দলে কিয় আকৌ ফৰেন্সিকৰ দল আহিছে ঢকুৱাখানাৰ ঘটনাস্থলীলৈ CIDয়ে সুনীল গগৈৰ লাষ্ট লোকেশ্যন ক'ত লাভ কৰিছিল প্ৰায় ৪৭টা দিন অতিক্ৰম কৰিলে ঢকুৱাখানাৰ এই চাঞ্চল্যকৰ ঘটনাই এতিয়াও অন্তহীন ৰহস্যৰ মাজত সমগ্ৰ ঘটনা CIDৰ দুগৰাকী আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু অমৃত ভূঞাই চোৱা চিতা কৰিছে তদন্তৰ সমগ্ৰ দিশ হায়দৰাবাদৰ এটা ফৰেন্সিকৰ দলে 2টা দিন ধৰি বাহৰ পাতি আছে ঢকুৱাখানাত ফৰেন্সিকৰ কেশৱ কুমাৰ আৰু আশা শ্ৰীবাস্তৱে আকৌ তন্নকৈ পৰীক্ষা কৰিছে সমগ্ৰ দিশ সুনীল গগৈৰ পত্নী পুত্ৰ সহ আন 4জন ব্যক্তিকো সাইকোলজিক্যালি জেৰা কৰিছে CIDয়ে ইয়াৰে এজন ব্যক্তিৰ ভাষ্যত উমান পাইছিল সুনীলে জাহাংগীৰক হত্যাৰ পৰিকল্পনা কৰিছিল তদন্তকাৰী বিষয়াৰ সন্দেহ সুনীল গগৈয়ে সুপৰিকল্পিতভাৱে হত্যা কৰি আত্মগোপন কৰিছে সুনীল গগৈৰ পুত্ৰৰ মোবাইলৰ কেতবোৰ তথ্য নিৰীক্ষণ কৰিছে CIDয়ে আৰক্ষীৰ সন্দেহ সুনীল গগৈৰ লগত আছে বহু পৰিমাণৰ নগদ ধন সুনীল গগৈ একাংশ ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিয়া বুলি হোৱা পৰিকল্পিত কথোপকথনৰ বহুকেইটা ৰেকৰ্ডিং সংগ্ৰহ কৰিছে CIDয়ে এতিয়া প্ৰশ্ন হয় ক'ত আত্মগোপন কৰিছে সুনীল গগৈয়ে CIDৰ দাবী জীয়াই আছে সুনীল গগৈ যদিহে সুনীল গগৈ জীয়াই আছে তেন্তে কিয় সুশৰীৰে CIDয়ে উদ্ধাৰ কৰিব পৰা নাই ঢকুৱাখানাৰ সুনীল গগৈ কাণ্ডৰ ন তথ্য তদন্তত কি লাভ কৰিলে CIDৰ দলে কিয় আকৌ ফৰেন্সিকৰ দল আহিছে ঢকুৱাখানাৰ ঘটনাস্থলীলৈ CIDয়ে সুনীল গগৈৰ লাষ্ট লোকেশ্যন ক'ত লাভ কৰিছিল প্ৰায় ৪৭টা দিন অতিক্ৰম কৰিলে ঢকুৱাখানাৰ এই চাঞ্চল্যকৰ ঘটনাই এতিয়াও অন্তহীন ৰহস্যৰ মাজত সমগ্ৰ ঘটনা CIDৰ দুগৰাকী আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু অমৃত ভূঞাই চোৱা চিতা কৰিছে তদন্তৰ সমগ্ৰ দিশ হায়দৰাবাদৰ এটা ফৰেন্সিকৰ দলে 2টা দিন ধৰি বাহৰ পাতি আছে ঢকুৱাখানাত ফৰেন্সিকৰ কেশৱ কুমাৰ আৰু আশা শ্ৰীবাস্তৱে আকৌ তন্নকৈ পৰীক্ষা কৰিছে সমগ্ৰ দিশ সুনীল গগৈৰ পত্নী পুত্ৰ সহ আন 4জন ব্যক্তিকো সাইকোলজিক্যালি জেৰা কৰিছে CIDয়ে ইয়াৰে এজন ব্যক্তিৰ ভাষ্যত উমান পাইছিল সুনীলে জাহাংগীৰক হত্যাৰ পৰিকল্পনা কৰিছিল তদন্তকাৰী বিষয়াৰ সন্দেহ সুনীল গগৈয়ে সুপৰিকল্পিতভাৱে হত্যা কৰি আত্মগোপন কৰিছে সুনীল গগৈৰ পুত্ৰৰ মোবাইলৰ কেতবোৰ তথ্য নিৰীক্ষণ কৰিছে CIDয়ে আৰক্ষীৰ সন্দেহ সুনীল গগৈৰ লগত আছে বহু পৰিমাণৰ নগদ ধন সুনীল গগৈ একাংশ ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিয়া বুলি হোৱা পৰিকল্পিত কথোপকথনৰ বহুকেইটা ৰেকৰ্ডিং সংগ্ৰহ কৰিছে CIDয়ে এতিয়া প্ৰশ্ন হয় ক'ত আত্মগোপন কৰিছে সুনীল গগৈয়ে CIDৰ দাবী জীয়াই আছে সুনীল গগৈ
যদিহে সুনীল গগৈ জীয়াই আছে তেন্তে কিয় সুশৰীৰে CIDয়ে উদ্ধাৰ কৰিব পৰা নাই সুনীলক?